নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 3 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ঋণ নললে চলিব নোৱাৰে ৰাজ্য চৰকাৰ, হিতাধিকাৰী আঁচনি চলাই থাকিবলৈকে বৃদ্ধি পাইছে ঋণৰ বোজা। এটা গুৰুত্বপূৰ্ণ খবৰ, ঋণ নললে ৰাজ্য চৰকাৰ চলিব নোৱাৰে, হিতাধিকাৰী আঁচনি চলাই থাকিবলৈকে বৃদ্ধি পাইছে ঋণৰ বোজা। চলিত বছৰৰ 7 মাহতেই চৰকাৰে লৈছে 12,550 কোটি টকাৰ ঋণ। 5 আগষ্টত আকৌ ল'ব 900 কোটি টকাৰ ঋণ ৰাজ্য চৰকাৰে। আন এটা খবৰ, বিহাৰত নাম কটা গৈছে 65 লাখ ভোটাৰৰ। গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছ অগপ ৰাইজৰ দলে খবৰ পাইছেনে? অসমতো হ'ব ভোটাৰ তালিকাৰ সংশোধন। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা খবৰ হৈছে 48 ঘণ্টাৰ বাবে সাৱধান হওক অসমবাসী, কিয়নো অসমত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তত বিগ ব্ৰেকিং, 48 ঘণ্টাত অসমত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। অসমকে ধৰি মেঘালয়, অৰুণাচলত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গুৰুত্বপূৰ্ণ খবৰ, যিকোনো মুহূৰ্তত ধাৰাসাৰ বৰষুণ, শিলাবৃষ্টি, বজ্ৰপাতৰ কবলত পৰিব অসম। সাৱধান হওক, সতৰ্ক হওক ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসমত জাৰি কৰিছে ভয়াৱহ বতৰৰ সতৰ্কবাণী। প্ৰতি জিলাৰ নৈপৰীয়া ৰাইজক সতৰ্কবাণী প্ৰদান স্থানীয় প্ৰশাসনৰ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। বিশেষকৈ উত্তৰ অসমত যিকোনো মুহূৰ্তত ভাঙিব পাৰে নৈৰ মথাউৰি। ধেমাজি জিলাত যিকোনো মুহূৰ্তত বানে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ হিন্দু বঙালীক ডিপ ভোটাৰ নটিচ আহিছে। আতংকিত হৈছে ৰাইজে, আয়োজন কৰিছে ৰাজহুৱা সভাৰ। হিন্দু বঙালীক ডিপ ভোটাৰ নটিচ, এবাৰ আতংকিত ৰাইজৰ ৰাজহুৱা সভা। শীঘ্ৰেই নটিচ প্ৰত্যাহাৰৰ দাবী এবাৰ আতংকিত লোকৰ। গুৰুত্বপূৰ্ণ খবৰ, চিলাপথাৰৰ হিন্দু বঙালী পৰিয়ালবোৰক সন্দেহজনক আখ্যা দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদৰ সময়তেই হিন্দু পৰিয়ালক ডিপ ভোটাৰ নটিচক লৈ হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। সকলো লোকৰ হাতত প্ৰয়োজনীয় সকলো নথি পত্ৰ মজুত আছে। বিজেপি চৰকাৰক সমৰ্থন কৰা ৰাইজক ডিপ ভোটাৰ নটিচ প্ৰেৰণ কৰাটো দুৰ্ভাগ্যজনক আখ্যা দিয়া হৈছে। আৰু হিন্দু বঙালীক ডিপ ভোটাৰ নটিচ পোৱাৰ পিছত হাহাকাৰ লাগিছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, এইবাৰ ভোটাৰ তালিকাত নাম নাই খোদ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ। বিহাৰত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। এটা পলিটিকেল ডাঙৰ খবৰ, বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰত অঘটন সংঘটিত হৈছে। মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ নাম কটা গ'ল ভোটাৰ তালিকাৰ পৰা। গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ নাম কটা গৈছে ভোটাৰ তালিকাৰ পৰা। নিৰ্বাচনৰ পূৰ্বেই প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত নাম নাই তেজস্বী যাদৱৰ। লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ লগত সংঘটিত হৈছে এই ঘটনা। গুৰুত্বপূৰ্ণ খবৰ, ভোটাৰ তালিকাত নাম নথকাক লৈ তেজস্বী যাদৱৰ বিস্ফোৰণ। যদি নামেই নাথাকে কেনেদৰে খেলিম মই নিৰ্বাচন। বিহাৰত 65 লাখ লোকৰে নাম কটা গৈছে ভোটাৰ তালিকাৰ পৰা। প্ৰায় প্ৰতিটো সমষ্টিতে নাম কটা গৈছে 20ৰ পৰা 30,000 লোকৰ। অসমতো বিধানসভা নিৰ্বাচনৰ পূৰ্বেই নিৰ্বাচন আয়োগে হাতত ল'ব এই ব্যৱস্থা। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰত অঘটন সংঘটিত হৈছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, অৱশেষত বৰপেটা ৰেলৱে ষ্টেচনত সন্ধান লাভ কৰা গৈছে কলকাতাত সন্ধানহীন হোৱা ব্যক্তিগৰাকী। ভয় কৰি ইণ্ডিগো বিমান এৰিছিল হুছেইন আহমেদে আৰু অৱশেষত সন্ধান লাভ কৰা গৈছে হুছেইন আহমেদৰ। ইণ্ডিগো বিমানত অপদস্থ হোৱা এইগৰাকী শিলচৰৰ হুছেইন আহমেদৰ অৱশেষত সন্ধান লাভ পোৱা গৈছে। বৰপেটা ৰোডৰ ৰেলৱে ষ্টেচনত উদ্ধাৰ কৰা হৈছে হুছেইন আহমেদক। আন এটা গুৰুত্বপূৰ্ণ খবৰ, PM কিষাণৰ ধন প্ৰদান কৰি কৃষকক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিজেপি চৰকাৰৰ দিনত কৃষকৰ বাবে 100% কাম কৰি আহিছে।
কংগ্ৰেছৰ চৰকাৰৰ দিনত কৃষকৰ বাবে 1% কাম হোৱা নাছিল বুলি এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন ৰাজহুৱা সভাত এইদৰে কৃষকসকলক সম্বোধন কৰি ভাষণ দিয়া পৰিলক্ষিত হৈছে। আন এটা বিগ ব্ৰেকিং নিউজ, এইবাৰ আমচুৰ বাবে উচ্ছেদ হৈছে অসমত। খৰব হৈ পৰিছে এইদৰে উচ্ছেদক লৈ ৰাষ্ট্ৰীয় উলেমা কাউন্সিল। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। একাংশ সংগঠনে সংখ্যালঘু ৰাইজক উচতনি দি আছে। দিল্লী দিছপুৰ কবাম বুলি দম্ভালি নমৰা হলে ইমান উচ্ছেদ নহল হয়। নিজেই মন্ত্ৰী বিধায়ক হোৱাৰ আশাত সংখ্যালঘু ৰাইজক বিপদত পেলাই আছে একাংশ সংগঠনে। একাংশ সংখ্যালঘু সংগঠনৰ দম্ভালিৰ বাবেই উচ্ছেদ বৃদ্ধি পাইছে। সংখ্যালঘুক বিদেশী বুলি কৈ শাস্তি দি মিয়া বুলি গালি পাৰি মুখ্যমন্ত্ৰীয়ে মজা লৈ আছে। ৰাজ্যৰ উচ্ছেদক লৈ একাংশ সংখ্যালঘু সংগঠনৰ বিৰুদ্ধে খৰব হৈ পৰিছে এইদৰে ৰাষ্ট্ৰীয় উলেমা কাউন্সিল। পৰৱৰ্তী আন এটা ডাঙৰ খবৰ, এইবাৰ 7 দিনৰ ভিতৰতে অসম খালী কৰক মিয়াই। মিয়া বিচাৰি ঘৰে ঘৰে অভিযান এইবাৰ বীৰ চিলাৰাই সেনাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, 7 দিনৰ ভিতৰতে মিয়াক কালি টোপোলা বান্ধি স্থান এৰিবলৈ ধমক দিয়া হৈছে। মিয়া বিচাৰি ঘৰে ঘৰে অভিযান চলাইছে বীৰ চিলাৰাই সেনা। অসম ত্যাগ নকৰিলে মিয়াৰ অৱস্থা বেয়া কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ, অতি শীঘ্ৰেই অসম এৰি বাংলাদেশলৈ যাওক মিয়া। এবাৰ মিয়াৰ দপদপনি অসমত নচলিব। মিয়াৰ দপদপনি অসমত নচলিব। মিয়াক শেষ সকিয়নি দি হুংকাৰ বীৰ চিলাৰাই সেনাৰ। ঘৰে ঘৰে মিয়া বিচাৰি চলিছে এইবাৰ সৰ্ববৃহৎ অভিযান। সন্দেহজনক নাগৰিকৰ নথি পত্ৰ পৰীক্ষা কৰি চলিছে অভিযান। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 533 বিঘা চৰকাৰী ভূমিত চলিব উচ্ছেদ। জাননী পাই এইদৰে টালি টোপোলা বান্ধিছে এইবাৰ বেদখলকাৰীয়ে। আপোনাৰ ঘৰখন নিজ হাতে ভাঙি লৈ যোৱা পৰিলক্ষিত হৈছে। পুনৰ নামনি অসমত যিহেতু চলিব উচ্ছেদ অভিযান আৰু তাৰ পাছতে এইদৰে এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। একেলগে 533 বিঘা চৰকাৰী ভূমি চলিব উচ্ছেদ। জিলা আয়ুক্তৰ নিৰ্দেশত ঘৰ ভাঙি টালি টোপোলা বান্ধিছে বেদখলকাৰীয়ে। গুৰুত্বপূৰ্ণ খবৰ, বেদখলকাৰীৰ এসপ্তাহৰ সময়সীমা বান্ধি দিছিল জিলা প্ৰশাসনে আৰু পাছনীয়া উন্নয়ন সমিতিয়ে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰে আদালতত। পাছনীয়া গোচৰণীয়া পথাৰৰ উচ্ছেদৰ বাবে সাজু হৈ পৰিছে জিলা প্ৰশাসন। যোগীগোপাৰ পাছনীয়া ৰাজহ গাঁৱৰ 533 বিঘা ভূমিত চলিব উচ্ছেদ। ৰাতিপুৱাৰে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ মিয়াক কোনেও বচাব নোৱাৰে। হাতত জোৰ লৈ শেষ সকিয়নি এইবাৰ জাতীয় সংগঠনৰ। লাষ্ট ৱাৰ্ণিং দিয়া হৈছে, মিয়াই উজনি অসম ত্যাগ কৰক। এজনো মিয়া এইবাৰ উজনি অসমত থাকিব নোৱাৰিব। এইবাৰ কোনো শক্তিয়ে মিয়াক কোনো পধ্যেই বচাব নোৱাৰিব। হয় উজনি এৰক, নহলে গুৰুলা গুৰুলকৈ মিয়াক পিতা হ'ব। অসমত কেৱল খিলঞ্জীয়াৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। মিয়াৰ দপদপনি নচলিব। উজনিৰ ঠায়ে ঠায়ে চলিব মিয়া বিৰোধী অভিযান। মিয়াক শেষ সকিয়নি প্ৰদান কৰিছে এইদৰে উজনিৰ জাতি জনগোষ্ঠীয় দল সংগঠনে। মিয়াক এইবাৰ লাষ্ট ৱাৰ্ণিং দিয়া হৈছে। পৰৱৰ্তী খবৰটো হৈছে উৰিয়ামঘাটত বৃহৎ উচ্ছেদ অভিযান। 5 দিনত বেদখলমুক্ত হ'ল 1100 হেক্টৰ বনাঞ্চল। পঞ্চম দিনত প্ৰৱেশ কৰিলে গোলাঘাট জিলাৰ উৰিয়ামঘাটত চলি থকা বৃহৎ উচ্ছেদ অভিযানে। শুকুৰবাৰে প্ৰকাশিত এক আনুষ্ঠানিক বিবৃতি অনুসৰি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ 8000 বিঘাতকৈ অধিক ভূমি এতিয়ালৈকে বেদখলমুক্ত কৰা হৈছে। এই অভিযানৰ লক্ষ্য হৈছে মুঠ 1500 হেক্টৰ বনাঞ্চল উদ্ধাৰ কৰা, যাৰ ফলত প্ৰায় 1500 পৰিয়াল স্থানচ্যুত হ'ব, যাৰ বেছিভাগ লোকেই মুছলমান সম্প্ৰদায়ৰ। খৰুপথাৰ মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বেদখলৰ অভিযোগ উত্থাপনৰ পিছতে যোৱা মঙলবাৰৰ পৰা এই অভিযান অব্যাহত আছে। জিলা প্ৰশাসনৰ এক বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে পুৱা 10 বজাৰ পৰা বিদ্যাপুৰ আৰু 2 নম্বৰ মধুপুৰত উচ্ছেদ কাৰ্য আৰম্ভ হৈছে। এতিয়ালৈকে অভিযান শান্তিপূৰ্ণভাৱে চলি আছে। তেওঁ লগতে কয় যে ৰজাপুখুৰী, গেলাজান, মধুপুৰ
ৰাণানগৰ লগতে আন কেইবাটাও প্ৰান্তত মাটিৰ জৰীপ আৰম্ভ হ'ব। বন বিভাগৰ নেতৃত্বত গোলাঘাট জিলা প্ৰশাসন আৰু অসম আৰক্ষীৰ সহযোগত নাগালেণ্ড চৰকাৰ আৰু আৰক্ষী সমন্বয়ত এই অভিযান চলি আছে। জিলা প্ৰশাসনৰ মতে 10,500 পৰা 11,000 বিঘা মাটি বেদখল হৈ আছে। মুঠ 2,000 পৰিয়ালৰ ভিতৰত 1500 পৰিয়ালক জাননী প্ৰেৰণ কৰা হৈছে, যিসকলে অবৈধভাৱে বসতি স্থাপন কৰিছিল।